সোণ কাকাই বিহু আহিল মাত্ৰ পেঁপা নেথাই ফোপাই হ'লেও পেঁপাটো বজাই থাকে। নগলা মুখত হেঁপাহৰ ৰঙালী। সোণ ককাই পেঁপাতি বজাই মনত পেলাই দিছে বিহুতি অহাৰ কথা। 90 বছৰীয়া সোণ ককাই ঘৰৰ পদূলিত বহি আদৰণি জনাইছে ৰঙালীক। সোণ ককাৰ 200 বছৰীয়া পেঁপাৰ গুমগুমনিত কঁপিছে চুবুৰী। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এইবাৰো ৰঙালী বিহুৰ আগমনক লৈ আনন্দমুখৰ পৰিৱেশ। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত চলিছে বাপুতি সাহোন ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 90 ঊৰ্ধৰ সোণ বৰুৱা ককা। বয়সৰ ভাৰীও যাক ৰখাব নোৱাৰে। ৰঙালীৰ আগমনৰ বাতৰি দিছে সোণ ককাৰ পেঁপাতিয়ে। দুশ বছৰীয়া পুৰণি এক আপুৰুগীয়া পেঁপাতি বজাই গাঁৱৰ সকলোকে মনত পেলাই দিছে বিহুৰ কথা। ঐতিহ্যবাহী পেঁপাটো তেওঁ এতিয়া সযতনে সংৰক্ষণ কৰি ৰাখিছে। বিহু বুলিলেই সোণ ককাৰ মনত জাগি উঠে যৌৱনকালৰ অসংখ্য স্মৃতি। জীৱনৰ বিয়লি বেলাতো তেওঁ ঘৰৰ পদূলিতে বহি পেঁপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱাৰ দৃশ্য এক অনন্য উদাহৰণ হৈ পৰিছে লোকসংস্কৃতিৰ প্ৰতি অগাধ ভালপোৱাৰ। এইদৰে হাটিঙা ৰামপুৰৰ এই বয়োজ্যেষ্ঠ লোকশিল্পীগৰাকীয়ে দেখুৱাইছে যে বয়স মাত্ৰ এটা সংখ্যা। সংস্কৃতিৰ প্ৰতি ভালপোৱা থাকিলে সেই সুৰ কেতিয়াও থমকি নৰয়। নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেঁপাই সকলোকে জাননী দিয়ে। হয়তো ইয়াত আশে পাশে সুধিলেও ক'ব যে সোণ কাকাই বিহু আহিল মাত্ৰ পেঁপা নেথাই ফোপাই হ'লেও পেঁপাটো বজাই থাকে অকলে। আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে। তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবাই মাতে আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যামগৈ এতিয়াও। কিন্তু খোজকাঢ়ি যাব নোৱাৰোঁ, থিয় হৈ থাকিবও নোৱাৰোঁ, কিন্তু চকী এখন দি লৈ যায়। বয়স কিমান হ'ল? বয়সটো প্ৰায় 90 বছৰে হ'লি আৰু প্ৰায় আৰু পেঁপাটো আপোনাক কোনে দিছিলে? পেঁপাটো হ'ল মোৰ পিতাৰ দিনৰ পিতাৰ পৰাহে মই পেঁপাটো পাইছোঁ। কিন্তু এইটো হেনো কাকা দিনৰ আছিলে বুলি কৈছিলে। অনুমানিক কিমানমান বছৰ হ'ল? এইটো 200টো প্ৰায়ে হ'ল। আপুনি এতিয়াও সংৰক্ষণ কৰি এতিয়া মই এতিয়ালৈকে সংৰক্ষণ কৰি আহিছোঁ। নিজে পেঁপাটো ছিগি খহি গৈছেগৈ, তেওঁ মই ৰাখিছোঁ। সেইটো পেঁপাটো তেতিয়াৰ পৰা বুলি তাক ধুনীয়াকৈ পৰিপাটিকৈ নোৱাই ধুৱাই ৰাখোঁ মই। বিহুটো আহিলে মই পেঁপা হালধি মাহ আদি মই নোৱাওঁ। মোৰ বাঁহী পেঁপা চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমোৱাই থওঁ। মন গ'লে অকণ বজাওঁ, আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ, আকৌ পটককৈ অসুখ হৈ যায় নোৱাওঁ আকৌ থাকে। আপোনাৰ দেউতাই আপোনাক দি থৈ গৈছে, আপুৰুগীয়া বুলিয়ে ক'ব লাগিব। আপুনি নথকা অৱস্থাত কেনেধৰণৰ সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে? সংৰক্ষণ মানে মোৰ মাটি যিখিনি আছে তেওঁলোকক কৈছোঁ যাতে মোক জীয়াই ৰাখিবলৈ হ'লে তোমালোকে এই পেঁপাটো তোমালোকে ব্যৱহাৰ কৰা আৰু অকণ বজাইছেও। সমূহ অসমবাসী ৰাইজক মই মোৰ সেৱাৰে মই গ্ৰহণ কৰি কৈছোঁ যে আপোনালোকে এইটো সদায় মনত ৰাখিব যে অসমীয়া বিহু উৎসৱটো চবতকৈ ওপৰত। সেই অসমৰ বিহুতে অসমক জীয়াই ৰাখিব পাৰে। আৰু মই নিজে এতিয়া গম পাইছোঁ য'তে যাওঁ ত'তে হ'লেও সেই বস্তুটো মই পাওঁ আৰু পালে মোৰ বৰ আনন্দ লাগে। সেই দেখি মই কৈছোঁ যে অসমত আৰু এই বিহু উৎসৱটোতকৈ ওপৰত নাই। কিয় মই বিহু বুলি ক'লোঁ এতিয়াও মই যেতিয়া 80-90 বছৰত যেতিয়া পগলা হোৱা দি সময়টো কি বস্তু তেতিয়াহ'লে মই নিজকে চিন্তা কৰোঁ। আৱেগ জড়িত হৈ যায়, মই নিজক পাহৰি যাওঁ তেতিয়া। জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, টাইম 8।